অংশগ্রহণ করা আমার জাতির সমূহ ভাই বন্ধুকে মই ধুবুৰী জিলা আকাশৰ সভাপতি হয়। মই আজি বাক্সা জিলাত আহিছোঁ, প্ৰতিবাদ কৰাৰ কাৰণে আহিছোঁ। কিন্তু অসম চৰকাৰ তথা পুলিচৰ যিটো দাদাগিৰি আমাক দেখুৱাল, এইটো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আগন্তুক 2026 চনৰ আগত যদি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা আছে, যি সমস্যাৰ ক্ষেত্ৰত যদি এই চৰকাৰে আগভাগ নলয়, হাজাৰ হাজাৰ যুৱক জংঘল যোৱাৰ কাৰণে সাজু হৈ আছে। কোচ ৰাজবংশী ঐক্য মঞ্চৰ ফালৰ পৰা প্ৰতিখন জিলাই জিলাই আমি জোৰ সমাদৰ কাৰ্যসূচী আমি লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে কোচ ৰাজবংশী অকল ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো বৰ্তমান আমি নিজৰ আৱেগ অনুভূতিখিনি প্ৰকাশ কৰাৰ কাৰণতে আজি আমি সেইখিনি আমি কৰিব নোৱাৰো। আমি গণতান্ত্ৰিকভাৱে আজি আমি আন্দোলন কৰিব নোৱাৰা একটা অৱস্থা কৰিছে। আপোনালোকে চাওক, জোৰ সমাদৰ কাৰ্যসূচী আমি লৈছোঁ। পুলিচৰ যি ধৰণৰ ব্যৱহাৰ, এই ব্যৱহাৰে কয় খিলঞ্জীয়াক এইখন চৰকাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ। আৰু পুলিচ প্ৰশাসন কেৱল খিলঞ্জীয়াসকলক দমন কৰাৰ কাৰণে সিহঁতে চাকৰি কৰি আছে, তেনেকৈ আমাৰ অনুভৱ হৈছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটাই দাবী, যেতিয়ালৈকে আমাৰ খিলঞ্জীয়াসকলৰ যি ন্যায্য প্ৰতি দাবী, এই দাবী যদি পূৰণ নহয়, তেতিয়ালৈকে কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থা কেতিয়াও বহি নাথাকে। আজি প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশীসকল বৰ্তমান উমি জ্বলি থকা জুইকুৰা আমি 26ৰ আগত বিধানসভা ইলেকশ্যনৰ আগত কিন্তু একেমুখে একটা পৰিৱেশত আমি জ্বলাম। তেতিয়া এইখন চৰকাৰ হৈ থাকে নে কি থাকে আপোনালোকে দেখিবলৈ পাব। এই চৰকাৰৰ যি হিটলাৰী শাসন, এই হিটলাৰী শাসনক আমি গৰিহণা দিছোঁ। আৰু লগতে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এইখন চৰকাৰ সঁচাকৈ যদি হিন্দুত্ব ভাল পোৱা চৰকাৰ, সঁচাকৈ যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাল পোৱা চৰকাৰ, তেতিয়াহ'লে 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ বাস্তৱ পদক্ষেপ হাতত লোৱাৰ কাৰণত আমি আহ্বান কৰিছোঁ। নহ'লে কোচ ৰাজবংশী ৰাইজ আমাৰ যি ক্ষোভ, এই ক্ষোভৰ জৰিয়তে ভোটৰ জৰিয়তে কনভাৰ্ট কৰি এইখন চৰকাৰক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ ব্যৱস্থা কোচ ৰাজবংশী সমাজে কৰিব। এই কোচ ৰাজবংশী সমাজে আৰু ৰঙা চকু দমন নীতি হিটলাৰী শাসনক ভয় নকৰে। আমি যুঁজাৰু জাতি হয়, ইতিহাস থকা জাতি হয়। এই জাতিক আমাক পুলিচ প্ৰশাসন লগাই দমন কৰিব নোৱাৰে আৰু কেতিয়াও আমি দমন নহওঁ।